নমস্কাৰ ষ্টুডিঅ'ত মই ঋতুমণি ফুকন ষ্টুডিঅ' বিশেষ অনুষ্ঠানলৈ মই ঋতুমণি ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ আজি এই ষ্টুডিঅ' বিশেষ অনুষ্ঠানৰ আমি এগৰাকী অসমৰ ভ্ৰাম্যমাণ নাট্য দলৰ বিভিন্ন মঞ্চত হাঁহি সুৰাক যোগোৱা অসমৰ ভ্ৰাম্যমাণ নাট্য দলৰ এগৰাকী যশস্বী অভিনেতা উদীয়মান অভিনেতা শিল্পী যাক আমি কমেডি কিং বুলি পৰিচিত শ্ৰদ্ধাৰ অৰুণ বৰা ডাঙৰীয়া আমি অৰুণ বৰা ডাঙৰীয়াক আমাৰ টুডে লাইফৰ ষ্টুডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ টুডে লাইফৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠানত মোক যে আমন্ত্ৰণ কৰি অনা হ'ল তাৰ বাবে টুডে লাইফৰ সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ হয় আজি সুদীৰ্ঘ 20টা বছৰ আপুনি অসমৰ আগশাৰী নাট্য অনুষ্ঠান ভ্ৰাম্যমাণ দলৰ লগত জড়িত হৈ আছে আপোনাৰ এই ভ্ৰাম্যমাণ দললৈ যি যাত্ৰা এই যাত্ৰা কেনেধৰণৰ আছিল কেনেকৈ আপুনি ভ্ৰাম্যমাণ দললৈ যাবলৈ সক্ষম হ'ল এইটো আচলতে অলপ দীঘলীয়া মোৰ যাত্ৰাটো সৰুৰে পৰা নাটকৰ প্ৰতি অভিনয়ৰ প্ৰতি খুব আগ্ৰহী আছিলোঁ মই পঢ়া শুনাত ইমান মোৰ ইণ্টাৰেষ্ট নাছিল একেবাৰে সৰু অৱস্থাত যেতিয়া মানে আমাৰ জানেই আৰু ৰাস ভাওনা এনেকুৱাবিলাকত অতি মানে মই চাই থাকোঁ মানে বিশেষকৈ মানে কি এইবিলাকত অভিনয় কৰাৰ খুব হেঁপাহ আছিল কিন্তু সুবিধাটো নাপাওঁ কিন্তু তাৰ আগমুহূৰ্তত কি হৈছে মোৰ মামা এই ওচৰৰে চেঙেলিজানৰ মামা শোভন বৰা তেওঁ মানে বিভিন্ন অনুষ্ঠানত মোক নি পেলাই বিভিন্ন ধৰণৰ চৰিত্ৰত মানে এনে সৰু সুৰা আৰু এই কংস ভয় খোৱা কৃষ্ণ বা গোপবালক এনেকুৱা সৰু সৰু চৰিত্ৰত মানে মোক মানে এডজাষ্ট কৰাই দিছিলে আৰু মানে ইনভলভ কৰাই দিছিল আৰু তেতিয়াৰ পৰাই মানে অভিনয়ৰ প্ৰতি আগ্ৰহটো আৰু বেছি মানে সুদৃঢ় হ'ল আৰু তাৰপিছত মোৰ বেলেগ একো চিন্তা নাই আৰু অভিনয়ৰ বাহিৰে বেলেগ একো চিন্তা নাই তেনেদৰে গৈ 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 এইটো বস্তু এটা প্ৰকাণ্ড ৰূপ ল'লেগে মানে মোৰ ইচ্ছা মানে যাৰ ফলত নেকি মই পঢ়া শুনাও ত্যাগ কৰিলোঁ বুলি এইটো কাৰণে কৈছোঁ মানে ঘৰত সুবিধা নিদিয়াকৈ থকা নাছিল পঢ়া শুনাৰ কাৰণে সুবিধা দিছিল কিন্তু মইহে মানে সেই সুবিধা লোৱাৰ পৰা মানে মই আগ্ৰহী নাছিলোঁ দেউতাই যথেষ্ট কষ্ট কৰি আমাৰ ঘৰ ইমান মানে প্ৰতিপত্তিশালী মানুহ নহয় আমি মধ্যবিত্তও নহয় মধ্যবিত্ততকৈ তলত যিটো আছে সেইটোহে আমি তথাপিতো দেউতাই যিমান পাৰে সিমান চেষ্টা কৰিছিল পঢ়া শুনা কৰিবৰ কাৰণে কলেজতো বিহপুৰীয়া কলেজতে মই পঢ়িছিলোঁ নামভৰ্তি কৰাই দিছিল কিন্তু মই পাছ কৰাৰ পিছতো মই থিয়েটাৰৰ প্ৰতি থকা মানে অভিনয়ৰ প্ৰতি থকা একান্ত হেঁপাহৰ কাৰণে মই পৰীক্ষাটো ফেইল কৰিলোঁ বুলি ঘৰত গৈ মানে কৈ দিছিলোঁ তাৰপিছত মোৰ গাঁৱৰ কেশৱ শৰ্মা বুলি কয় তেওঁ খুব মানে অৰিহণা যোগাইছিল মানে থিয়েটাৰ যোৱাৰ ক্ষেত্ৰত বা নাটক কৰাৰ ক্ষেত্ৰত আৰু আছে মোৰ গাঁৱৰ প্ৰতিজন ব্যক্তিক মই ক'ব লাগিব প্ৰতিজন ব্যক্তিৰে নাম ল'ব লাগিব কাৰণ সকলোৱে মোক উৎসাহিত কৰিছিল যে অভিনয় তই ভাল কৰ তই পাৰিবি এই পাৰিবি বস্তুটো পাৰিবি ভাৱটো সোমোৱাই দিয়া মানুহ আচলতে মোৰ গাঁৱৰ মোৰ অঞ্চলৰ মানুহখিনি নাম ল'বলৈ গ'লে বহুতৰ নাম ল'ব লাগিব গতিকে ইমান নাম মই নলওঁ সকলোৱে চাই থকা সকলোৱে জানিবই কাৰ নাম কৈছোঁ গতিকে আকৌ কাৰোবাৰ নাম কিবা কাৰণে হঠাৎ থাকি গ'লে ভাবিব নহয় ই আমাৰ নাম নক'লে দেখোন গতিকে মানে মই চবৰে নাম নকওঁ কিন্তু মানে মোৰ গাঁৱৰ প্ৰতিজন মানুহৰ কথা মই ক'ব লাগিব তাৰপিছত কি হ'ল এই যাত্ৰাটোৰ কথা ক'বলৈ যাওঁতে অলপ দীঘলীয়া হ'ব কিন্তু যিহেতু সোধা হৈছে গতিকে ক'বই লাগিব এতিয়া মানে কি হৈছে আমাৰ আৰু মানে থিয়েটাৰ বা এনেকুৱা নাটকৰ মেইন কেন্দ্ৰবিন্দু সেৱাপত বৰুৱা ছাৰৰ ঘৰখন গতিকে সেৱাপত বৰুৱা ছাৰৰ ঘৰলৈ সঘনাই অহা যোৱা মোৰ বাবাদাৰ লগত কেশৱ শৰ্মাৰ লগত তাৰপিছত গৈ মৃদুল বৰুৱা জানে বিহপুৰীয়াৰ মৃদুল বৰুৱা খুব মানে NSDৰ মৃদুল দাৰ কথা কৈছোঁ মৃদুল দাই মানে নন্দিনী থিয়েটাৰত তেতিয়া এজনী ছোৱালীৰ প্ৰয়োজন হৈছিলে ছোৱালীজনী চিলেকশ্যন হ'ল মোৰ বাইদেউ ৰাজু বুলি কয় তাৰপিছত মানে মোৰ ইচ্ছাটো দেখি মৃদুল দাই কৈছে হ'ব তাকো লৈ যাম কিন্তু বায়েকক মেইন বস্তুটো বাইদেউ আৰু মানে ঘৰৰ মানুহে মোক অকলে নপঠিয়াই গতিকে বাইদেউৰ লগত পঠিয়াব মানে মই বাইদেউৰ লেম ধৰা হৈহে যাম মোৰ মানে মই যিকোনো প্ৰকাৰে মুঠতে গৈ পেলাই জেগাটোত সোমাব পাৰিলে হ'ল মোৰ ইচ্ছা আছিল সেইটো তাৰপিছত যথাসময়ত
নন্দিনী থিয়েটাৰৰ পৰা মানুহ আহিল বাইদেউক নিবৰ কাৰণে, কিন্তু বাইদেউ অলপ নোযোৱা হ'ল। নোযোৱা হোৱাৰ কাৰণে নাই মোমাই কনাই মোমাই ভাল বুলি ভাবি পেলাই মোক ৰূপধন পাঠক বুলি কয়। তেওঁৰ মই শ্ৰদ্ধাৰে সুঁৱৰিছোঁ তেওঁৰ নামটো। তেওঁ এতিয়া ক'ত কি কৰি আছে মই নাজানো, তেতিয়াৰ পৰা মই লগে পোৱা নাই। ৰূপধন পাঠক তেখেতে মোক লৈ গৈছিল মানে বাইদেউৰ জেগাত। বাইদেউ নগ'ল যিহেতু মোকে লৈ গ'লো আৰু, জেগাত নহয় ঠিক। তাৰপিছত গৈ পেলাই যেতিয়া নন্দিনী থিয়েটাৰ কেম্প পালো, সকলো ৰৈ আছে হিৰইন আহিব, হিৰইন আহিব, হিৰইন চাব। গতিকে হিৰইন বুলি ক'লে এনেও এটা বেলেগ এটা হাবিয়াস থাকে যে হিৰইন এজনী আহিব। মানুহে বেৰৰ জোংলৈকে দি চাইছে জুলুঙা দি যে হিৰইন আহিছে। তাৰপিছত মই নামিছো প্ৰথম, ভাবিছো প্ৰথমে কেয়াৰ টেকাৰটো নামিছে, পিছত হিৰইন আহিব আৰু। তাৰপিছত হিৰইন নাই। তাৰপিছতে কোৱাকৈ আৰম্ভ হৈছে, আনবা গৈছিল হিৰইন, লৈ আহিল কেয়াৰ টেকাৰ। এয়ে মোৰ প্ৰথম যাত্ৰা, একদম বিহপুৰীয়া খেৰপত বুঢ়া ছাৰৰ ঘৰৰ পৰা ৰঙিয়াৰ নন্দিনী কেম্প। ইমান এটা সুন্দৰ মধুৰ যাত্ৰা যে আপোনাক বহুত লোকে আগবঢ়াই দি গৈছে আৰু এতিয়াও আগবঢ়াই নি আপোনাক যিটো পজিশ্যনত বহালগৈ, তেখেতসকলক আমি শ্ৰদ্ধা আৰু সন্মান জ্ঞাপন কৰিছোঁ। য'তেই নাথাকক তেখেতসকলক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বৰ্তমান আপোনাৰ ঘৰত কোন কোন আছে? মোৰ মা দেউতা ভণ্টি আছিলে, বিয়া দিলো এই নাৰায়ণপুৰতে পাণবাৰীত, আৰু মোৰ পৰিবাৰ আৰু ছোৱালী এজনী তানিষ্ঠা। এই চলি আছে আৰু। বৰ সুখী পৰিয়াল নিশ্চয়। সুখী সুখী লাগে, কিন্তু কেতিয়াবা কিছু কিছু ক্ষেত্ৰত থাকে আৰু সুখ দুখৰ সমাহাৰে সংসাৰ আৰু জীৱন, নহয় জানো? গতিকে সুখ দুখৰ মাজেদি চলি আছো। আপোনাৰ প্ৰিয় অভিনেতা? প্ৰিয় অভিনেতা বুলি ক'বলৈ গ'লে মানে এতিয়া কথাটো এনেকুৱা হয়, কিন্তু প্ৰথম অৱস্থাৰ পৰা যেতিয়া মানে থিয়েটাৰমুখী যেতিয়া হৈছিলো, প্ৰথম অৱস্থাৰ পৰা অতি বেছিকৈ নাটক চাইছিলো মৃদুল ভূঞা। মানে ভাগ্যদেৱী থিয়েটাৰ অতিকে আহিছিলে বিহপুৰীয়াত। গতিকে বিহপুৰীয়াত মানে থিয়েটাৰ হলেই আহোঁৱেই আৰু টিকেট চিকেট কটা কথা নাই, মৃদুলদাৰ মানুহ বুলি কৈ সোমাই গৈ পেলাই প্ৰথম অৱস্থাত চুকে কোণে ঘূৰি ফুৰো। বহিবলৈতো আমাক কোনোৱে দিব ন, চুকে কোণে ঘূৰি ৰুমত গেলেৰী এনেকে ঘূৰি ফুৰো আৰু। লাষ্টত যেতিয়া নাটক আৰম্ভ হয় তেতিয়াহে গৈ পেলাই চকী এখন বিচাৰি মেলি বহো আৰু। প্ৰথম মৃদুলদাক চাইছিলো, আৰু তেতিয়া কি হয়, মৃদুলাই মানে নাটক কৰি অহাৰ পিছত যেতিয়া গাঁৱৰ আমাৰ ৰাস্তা দি যেতিয়া মাৰুতি ভেন যায়, এনেকুৱা দেখিছো মৃদুলদাক। মানে সেই তাত দেখা মানুহটো এই মানুহটো মানে তেতিয়া কিবা বেলেগ এটা লাগি থাকে মানে। গতিকে সেই বস্তুটোৰ প্ৰতি তেতিয়া মানে কি হয়, আকৰ্ষণটো বাঢ়ি বাঢ়ি গৈ থাকে। গতিকে প্ৰিয় অভিনেতা বুলি ক'লে প্ৰথম মৃদুল, পিছত আৰু বহুত আছে। অভিনয় নিজৰ নিজৰ জেগাত সকলোৱে ভালেই অভিনয় কৰে আৰু সকলোকে মই ভাল পাওঁ। আৰু কাৰণ অভিনয় মানে বস্তুটো মোৰ বোধেৰে, মানে মোৰ ফালেদি ক'বলৈ গ'লে, মোৰ পইণ্ট অফ ভিউ, অভিনয় কোনেও বেয়া নকৰে। কথাটো হ'ল কি, বিশ্বাসযোগ্যতা যি বেছিকে দিব পাৰে তেওঁ বেছি ভাল অভিনেতা, আৰু বিশ্বাসযোগ্যতা যাৰ অকণমান কমি থাকে তেওঁক হয়তো মানুহে কেতিয়াবা কেতিয়াবা কোনো জেগাত বেয়া পায়। কিন্তু অভিনয় বুলি ক'লে এতিয়া মোৰ অভিনয়টো যদি কোনোবাই কৰিবলৈ যায়, এতিয়া এনেদৰেতো মানে এতিয়া এজন মানুহে এটা বাক্য প্ৰতিজন মানুহৰ কওঁতে ধৰণ পৰণ বেলেগ হ'ব পাৰে, কিন্তু অভিনয় সেইটোৱেই। কিন্তু তাত আৰু কিবা দ্বিমত থাকিব নালাগে মানে আমাক খুব বেয়া অভিনেতা খুব ভাল, এইটো আচলতে মোৰ নকয়। আপোনাৰ আনুষ্ঠানিকতা শিক্ষা অভিনয়ৰ ক্ষেত্ৰত নাই, তেনেকুৱা মোৰ আনুষ্ঠানিক শিক্ষা নাই। কিন্তু এসময়ত আমাৰ মাধৱদেৱ জন্মস্থানত শ্ৰীগাল বুলি এটা অনুষ্ঠান কৰিছিলে প্ৰদীপ হাজৰিকা ছাৰ, বৰবালিৰ মুণ্ডা, ধীৰেন চেকনি ধৰা, তেওঁলোকে মানে নাটকৰ ওপৰত এটা ৱৰ্কশ্বপ কৰিছিলে। সেইটোৱে মোৰ প্ৰথম আৰু শেষ। সেইটোৱে এমাহ দিন কৰিছিলো, সেইটোৱে আছিল। কোন জেগাত? আমাৰ মাধৱদেৱ জন্মস্থানত। লেটেকু পুখুৰী, মানে লেটেকু পুখুৰী কিন্তু মানে এই আমাৰ ৰঙাজানৰ কাষত থকা। আপোনাৰ বৰ্তমান আপুনি ভ্ৰাম্যমাণ দলত আগশাৰী থিয়েটাৰত আপুনি বৰ্তমান কাম কৰি আছে, অভিনয় কৰি আছে, আৰু বিভিন্ন জনশ্ৰোতাক আপুনি হহুৱাবলৈ সক্ষম হৈছে, আৰু এতিয়ালৈকে আপুনি সফল হৈ আছে, আৰু অনাগত দিনতো আপুনি সফল হ'ব বুলি আমি আশা কৰিছো। ভৱিষ্যতে আপোনাৰ পৰিকল্পনা কি সাংস্কৃতিক জগতখনত? পৰিকল্পনা বুলি বিশেষ মানে কি এনেকুৱা কিবা এটা ভাবি থৈ দিয়া নাই মই, যে মই কিবা এটা হ'মগে, কিবা এটা কৰিম। আশাই মানুহক বোলে দুখ দিয়ে, গতিকে মোৰ দুখ পাবলৈ মন নাই। এনেদৰে চলি আছো, আৰু ৰাইজে যেতিয়ালৈকে মৰম দি থাকিব তেতিয়ালৈকে চলি থাকিম। আৰু ৰাইজৰ মৰমৰ অবিহনেতো আমাৰ জীৱন একেবাৰে শূন্য। গতিকে যেতিয়ালৈকে মৰম আদায় কৰিবলৈ সক্ষম হওঁ তেতিয়ালৈকে এনেকৈ চলি থাকিম, নাটক কৰি থাকিম। যিয়েই নহওক, কমেডি চৰিত্ৰই হওক, চিৰিয়াছে হওক, মুঠতে নাটক কৰিম, অভিনয় কৰিম।
এনেই বিশেষ মই কিবা এটা ডাঙৰ এক্টৰ হৈ যাম তেনেকুৱা পৰিকল্পনা নাই। আপুনি নাটক কৰি মানুহক আমোদ প্ৰমোদ দি আহিছে আৰু সকলোৱে আপোনাক আঁকোৱালি লৈছে আৰু কেতিয়াবা আপুনি কেতিয়াবা নহয় প্ৰতিখন নাট্য মঞ্চতে আপুনি হহুৱাবলৈ সক্ষম হৈছে। কেতিয়াবা আপুনি নিজেই কান্দি পাইছেনে? কান্দিলে মানে কন্দা নাথাকিলে মানে পোহৰ নাথাকিলে যেনেকে মানে আন্ধাৰ নাথাকিলে যেনেকে পোহৰৰ মূল্য নাই তেনেকে কান্দিব নাজানিলে মানুহ হাঁহিবও নাজানিব। গতিকে হহা কন্দাৰ সংমিশ্ৰণেৰে মানুহৰ জীৱন আৰু হাঁহি মানে কি হাঁহিটোৰ মানে কি মানে এইটো ফকাচটো তেতিয়াহে হ'ব যেতিয়া মানে ভিতৰত কান্দিব জানে। কান্দিব জনা মানুহে হহুৱাব জানে আৰু হাঁহিৱাব জনা মানুহে কান্দিব জানে। মানে উতঃপ্ৰোত এটা মুদ্ৰা ইপিঠি সিপিঠি হাঁহি আৰু কান্দোন। গতিকে নিজেও কান্দো কেতিয়াবা। তেনেকুৱা বিশেষ কিবা পৰিস্থিতি থিয়েটাৰ কালত থকা কালত কিবা পৰিস্থিতি মনত আহিবনে? নহয়, তেনেকুৱাতো বহুত হয়। আজি মোৰ ক্ষেত্ৰত হোৱা নাই, বেলেগৰ ক্ষেত্ৰত হৈছে। মানে ধৰক এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল কি পৰিয়ালটো। সকলো মানুহে মানে নিজৰ গাঁওখন নিজৰ পৰিয়ালটো এৰি চলাটো কোনো নিবিচাৰে। কিন্তু আমাৰ এতিয়া এটা বছৰত মই মোৰ ছোৱালীজনীৰ তাই বয়স 4 বছৰ 2 মাহ। 4 বছৰ 2 মাহ হৈছে। এই 4 বছৰ 2 মাহত তাইক মই কি জানি খুব হাৰ্ডলি যদি মানে হিচাপ কৰোঁ লগ পাইছোঁ খুব বেছিহে 3 মাহ মান। 3 মাহ মানে সেই এনেকে হিচাপ কৰি কৰি এদিন দুদিনকে হিচাপ কৰি কৰি 3 দিন 90 দিন মান লগ পাইছোঁ মই। বুজিছোঁ। এতিয়া এই বছৰে মই থিয়েটাৰৰ পৰা আহিলোঁ, আহি পেলাই গুৱাহাটী গ'লোঁ, জানমণি বুলি এখন হেৰি কৰিলোঁ। তাৰপিছত আকৌ মংগলদৈত কাম আছিল, মংগলদৈ গ'লোঁ। আকৌ গুৱাহাটীত থিয়েটাৰৰ ফটোশ্বুট, থিয়েটাৰৰ প্ৰমোশ্বুট এইবিলাক কৰি মেলি মই পৰহি দিনা আহি পাইছোঁহি। গতিকে এই 3 মাহো মই তাতেই ব্যস্ত থাকিলোঁ। গতিকে খুব বেছিহে মই 90 দিন সময় পাইছোঁ ছোৱালীজনীৰ জীৱনৰ। গতিকে সেইটো আটাইতকৈ ডাঙৰ দুখ। মানে মই গম নোপোৱাকে তাই ডাঙৰ হৈ গ'ল। আৰু তাইতো মোক কয় দেউতা আমাৰ ঘৰলৈ কেতিয়া আহিবা? আমাৰ ঘৰলৈ কেতিয়া আহিবা? বুকুখন বিষাই যায়। দেউতা আমাৰ ঘৰলৈ কেতিয়া আহিবা? আৰু যেতিয়া আহি পেলাই মই তাইক ঘৰত কিবা কিবি শাসন কৰোঁ, আমুকটো নাখাবা, আমুকলৈ নাযাবা, কিতাপ পঢ়া কিবা, তাই কয় তুমি তোমাৰ ঘৰলৈ যোৱাগে যোৱা। গতিকে তাই মোৰ ঘৰখন মোৰ বুলি ভবাই নাই এতিয়ালৈকে। এনেকে তাতকে আৰু বাপেক এটাৰ কাৰণে ডাঙৰ দুখ কি থাকিব পাৰে? মাত্ৰ বছৰেকৰ মূৰত 3 মাহ 90 দিন ঘৰত থাকিবলৈ 90 দিন ঘৰত থাকিবলৈ পাওঁ, সুবিধাটো পাওঁ, কিন্তু থকা নহয়। আহি পেলাই বেলেগ বেলেগ কামত গুচি যাবলগীয়া হয়। গতিকে সেই তেনেকে চলি আছো। আপুনি প্ৰথম বহুত নাটকত অভিনয় কৰি পেলাই খলকনি সৃষ্টি কৰিছে, তাৰ ভিতৰতে ভিজন গুণ্ডা। আমি সকলোৰে মনত পৰে ভিজন গুণ্ডালৈ। ভিজন গুণ্ডাত আপুনি ইমান ধুনীয়া এটা অভিনয় কৰিলে, সেই অভিনয়টো সঁচাকৈ আমাৰ প্ৰতিজন দৰ্শকৰ মনত আছে। ভিজন গুণ্ডা আপুনি তাৰ ওপৰত অকণমান কওকচোন, কেনেকুৱা লাগিল আপোনাৰ কৰিবলৈ? মানে কথাটো এনেকুৱা, ভিজন গুণ্ডা বস্তুটো কি হ'ল, সেইটো মোবাইলে এতিয়া মানে যিহেতু আমাৰ মিডিয়াৰ যুগ, গতিকে মোবাইলে প্ৰচাৰ হ'ল কাৰণে মানে মানুহে ভিজন গুণ্ডা বুলি কোনে চিনি পোৱা হ'ল। কিন্তু কথা হ'ল কি, মই কোৱা নাই মই তাতকে ভাল এক্টিং কৰোঁ বুলি মই কোৱা নাই দেই। কিন্তু তাতকে আগতেও মানে আৰু তেনেকুৱা ভাল ভাল চৰিত্ৰ মোৰ আছিল। কিন্তু তেতিয়া মানে কি হৈছে, তেতিয়া এই বৰকে মানে এনেকুৱা ছচিয়েল মিডিয়াৰ তেনেকুৱা কোনো অপশ্যন নাছিলতো। গতিকে মানে তেনেকুৱা বহুত চৰিত্ৰ, বহুত নাটক তেনেকে ৰৈ গ'ল। এতিয়া বহুত থিয়েটাৰ, এতিয়া আবাহন হওক, কহিনুৰ হওক, এনেকে প্ৰায়কেইখন থিয়েটাৰ নাটক আমি মোবাইলত উপলব্ধ, ইউটিউবত। কিন্তু আগতে তেনেকুৱা বহুত ভাল ভাল নাটক হৈ গৈছে। সেইবিলাক তেনেকে সময়ৰ মানে চলিছে, হেৰাইছে, চলিছে, গৈছে, এনেকুৱা হৈ আছিল। কিন্তু এইবাৰ যোৱা বছৰ তাৰ আগ বছৰ আছিলে ভিজন গুণ্ডাটো। চৰিত্ৰটো মানে কি আছিলে, চৰিত্ৰটো চাই কিন্তু মানে তেনেকে যে কিবা এটা হৈ যাব মই ভবা নাছিলো। অৱশ্যে সেই যিখিনি পাৰ্টিকুলাৰ সেই পুলিচে যে আপোনাক ধৰিবলৈ আহিছে, সেইখিনি মই নিজে কৰা। মানে আচৰিত অভিনয় কৰিলে। এই ডায়লগটো খুব মানে মোৰ মনলৈ আহি থাকে আৰু ভাল লগা এটা মানে ডায়লগ। আপুনি অকমান কৈ দিব নেকি দৰ্শকসকলক? ডায়লগটো আচলতে নাটকৰ সংলাপ এনেদৰে ইমান সৰুকে এনেদৰে চাই মানুহে ভাল নাপায়, হ'লেও ক'বলৈ কোৱাৰ কাৰণে মই কৈছো। আৰু মানে কি হয়, পুলিচে সি মানে নিজকে দেখুৱাই থাকে সি এটা বৃহৎ গুণ্ডা, কিন্তু আচলতে সি একো নহয়। সি এখন চুৰি লৈ ঘূৰি ফুৰিছে, কিন্তু সি মানে চুৰিখনো ধাৰ কৰা নাই হাত কটাৰ ভয়ত। গতিকে এনেকুৱা এটা ভয়াতুৰ মানুহ, সি কিন্তু নিজকে গুণ্ডা দেখুৱাই থাকে। দুৰ্বল মানুহে বেছিকে দেখুৱাই থাকে নহয়, বুঢ়া সাপৰ ফুচফুচনি সাৰ, কেৰেক্টাৰটো সেইটো মানে। গতিকে সি মানে আমাৰ প্ৰস্তুতি বাইদেউৰ মোমায়েক। কোনোবা এটা হত্যাকাণ্ড হয়, সেই হত্যাকাণ্ডটো পুলিচে মানে ইয়াক এনেই কৈ দিয়ে আপোনাক সন্দেহ কৰা হৈছে,
সন্দেহ কৰা হয় বুলি ভয় খাই যায় ভয় খাই যোৱাৰ লগে লগে কি কথা কয় ছাৰ গালত পৰা মহটো মাৰিবলৈ মই কাষৰ ঘৰৰ পৰা মানুহ মাতি আনিব লাগে চোৰে চুৰ কৰিবলৈ আহিলে মই হাত ভৰি বান্ধি বিচনাৰ তলৰ ওপৰত বহি থাকিব লাগে যিটো মানুহে হাত কটাৰ ভয়ত আজিলৈকে 7 বছৰ এই চুৰিখন ধাৰ কৰিব পৰা নাই সেই মানুহটোৱে মানুহ হত্যা কৰিব কি কথা কয় এনেকুৱা টাইপত আছিলে মই পাহৰিছো আচলতে হেৰি হয় নাটকবিলাক কি হয় কৰি যোৱাৰ পিছত মাইণ্ডৰ পৰা গুচি যায়গে কিছুমান বস্তু থাকি যায় অৱশ্যে এইটো লগাব নে নলগাব মই নাজানো এইটো অলপ হেৰি পাহৰি গৈছো যিহেতু একো নাই বহুত ধুনীয়া হৈছে অভিনয়টো আমিও সঁচাকে ভাল লাগিল সেই মুহূৰ্তত সেই অভিনয়বিলাক সেই সময়টোতহে ভাল লাগে মানে সেই নাটকে টেলি কৰি দিয়েতো নাটকে অলপ মানে সেইখিনি আৰু পৰিৱেশটো আগত কি হ'ল আগৰ পৰা বা সেই কেৰেক্টাৰটো আগৰ পৰা আহি কি অৱস্থা হ'ল সেই বস্তুটোহে কৰে কিন্তু এনেদৰে ঘপককে এনেকে মোবাইলত বা এনেদৰে কৈ দিলে এইটো আমোদটো নাথাকে এই বৰ্ষ আপুনি এটা পুলিচৰ চৰিত্ৰত মচিদিম তোমাৰ হিৰ' হেন্দু পুলিচৰ চৰিত্ৰত আপুনি যথেষ্ট দৰ্শকৰ পৰা সহায় পাইছে আৰু ছচিয়েল মিডিয়াখনত গোটেই অৰূপময় হৈ পৰিছে কমেডি ক্ষেত্ৰত আৰু আমাৰ সমগ্ৰ অসমখনত আপুনি এজন বিখ্যাত কমেডিয়ান হিচাপে স্বীকৃতি লাভ কৰিছে আৰু কমেডি কিং বুলি বহুতে আপোনাক অভিহিত কৰিছে সেইটো আচলতে মই একদম এই সুবিধাটো পাই পেলাই কৈছো কমেডি কিং মই একেবাৰে নহয় কিং বুলি ক'বলৈ হলে বহুত কিবা কিবি লাগে আৰু কমেডিত কিং আচলতে থাকিব নোৱাৰেও কিং কোনো হ'ব নোৱাৰে কাৰণ নিজৰ নিজৰ জেগাত সকলোৱে কিং মানে মই কৰিছো মই কৰোঁতে মানুহে হাঁহিছে বা বেলেগ এখন থিয়েটাৰত বেলেগ এজন কমেডিয়ানে কৰিছে তেওঁ কৰোঁতেও মানুহে হাঁহিছে গতিকে কিং বোলা শব্দটো মোৰ লগত নাহে কেতিয়ানো মই কিং হলো মানে কেতিয়া কেনেকে হলো মই একো নাজানো গতিকে মানে কিং বোলা শব্দটো মোৰ লগত ব্যৱহাৰ কৰাটোতে মই ভাল পাম নাটক কৰি আছো আৰু মানে এনেদৰে ভাল অভিনেতা বুলি ক'লে মোৰ কাৰণে যথেষ্ট কিং সেইটো হয় আৰু এই মচিদিম হিৰৰ হেন্দু তাৰ এটা ডাইলগ মনত পৰিব নে অনুদা অকমান সেইটোতো সমস্যা সেইটোৱে মানে এই বছৰটো কৰি আহি এই মানে মাথাৰ পৰা সেই শেষ মুহূৰ্তত চব বস্তু ঘূৰি গুচি যায় একো নাই অসুবিধা নাপায় আমি হেৰি কৰি দিম কাটিম নহয় এইটো মনত পৰিলে কম মই মনত অহা নাই তেনেকে এই আৰু কিছুমান তথাপিতো মানে হেৰি থাকে কেতিয়াবা নিজৰ সৃষ্টি কিছুমান বস্তু থাকে মানে নাট্যকাৰে দি দিয়ে ফ্ৰেমটো দি দিয়ে তাৰপিছত মানে তাত কি মই মছলা ভৰাম সেইটো নিজৰ ওপৰত কথা এতিয়া এইবাৰ ডান্সটো যিটো ডান্সৰ কথা ক'লে এইটো ডান্সটো মানে কোনো কোৰিঅগ্ৰাফাৰে দিয়া ডান্স নহয় নিজে চিন্তাও কৰা নাই কথাটো এনেকুৱা অভিজিৎ দাই ক'লে যে গান এটা আছে অৰুণ তুমি অলপ ওলাই দিবা ভূঞা আপুনি অলপ ওলাই দিব এনেকে ক'লে আৰু ভৈৰৱ বুলি একদম তাকো ওলাব দিলে বিয়া এখনৰ মানে হেৰি তেনেকুৱা এটা চিটুৱেশ্যন তাৰপিছতে মৃদুল দাই ক'লে বোলে এইটো গানটোত মই নোলাওঁ তই ওলাবি তাৰপিছত মোৰো এলাহ লাগে মানে কি গানত ওলাবলৈ এইটো কাৰণে এলাহ লাগে গানৰ ৰিহাৰ্চেলৰ সময়টো অলপ বেয়া হয় মানে আবেলি সময়ত হয় গতিকে মানে ময়ো গৈ পেলাই শুই আছোঁগৈ আবেলি আৰু ৰিহাৰ্চেল কৰি দিনত আকৌ আবেলি গানৰ ৰিহাৰ্চেল কৰিবলৈ মানে ধৈৰ্যটো নাথাকেগৈ ৰাতিটো টোপনি ক্ষতি হয়েই শুই আছো কোৰিঅগ্ৰাফাৰে ফোন কৰিছে যে অৰুণ দা এই গানটোত আপুনি আহিব লাগিব ওলাব লাগিব অভিজিৎ দাই কৈছে বোলো ঠিক আছে কিবা এটা জেগা থৈ যোৱা য'ত ওলাব লাগে ওলাই দিম আৰু জেগাটো ৰাখি থৈ গ'লে হ'ল তাৰপিছতে আমাৰ ডান্সৰ ল'ৰা ছোৱালীকেইটাক কৈ দিলে যে এনেকুৱা এটা জেগাত এইটো অৰুণ দাক এইটো জেগাত উলিয়াই দিলে হ'ল অৰুণ দাই যি কয় কৰিব আৰু সেই সময়টো আহিল মই বোলো অপেনিং শ্ব' বোলো যেতিয়া মই ওলাব লাগে তেতিয়া মোক মাতি দিবি মই গুচি যাম সিহঁতেও আৰু সময়ত অৰুণ দা চিঞৰি দিলে ময়ো গ'লো কিবা গানটো শুনি পেলাই গাটো উঠিলে দিও নাচি এই যিটো নাচিলো মানে সেইটো মই নিজে ভাবি পেলাই একো নাচা নাই নাচি দিলো সেইটোকে ৰেকৰ্ড হ'ল সেইটো গৈ দেখোন বিহাৰ উৰিষ্যা ঝাৰখণ্ড এতিয়া তাত লিখে কি বোলে झारखंड का पुलिस की रेत मारने के लिए आया था हमारा बिहार का पुलिस जैसे ही होता है सब বেলেগ কে লিখে বেলেগ লিখে তাৰপিছত মই এতিয়া মোৰ মানে কি মোৰ বেয়া লাগিছে কি মোৰ কেনেবাকে সেইটো বস্তুটোত মোৰ নামটো যোৱা হ'লে মোৰ ভাল লাগিলহেঁতেন তাতে हमारा झारखंड का पुलिस हमारा बिहार का पुलिस सबै নিজৰ नाम দি লৈ ল'লে মই আকৌ তলত কমেণ্টত লিখো नहीं भैया ये हमारा असम का थिएटर का एक्टर मैं है अरुण बराम মই লিখি দিওঁ কেতিয়াবা বিভিন্ন ৰাজ্যত বিভিন্ন মানে ইউটিউবাৰে বা ছচিয়েল মিডিয়া বিভিন্ন ধৰণে তাৰমানে প্ৰজেক্ট কৰাইছে মানে বেলেগ ধৰণে ঠিক আছে আপোনাৰ এই সুদীৰ্ঘ 20টা
বৰ্ষত আপুনি গীন ৰুমই হওক বা মঞ্চই হওক কিবা তিতা কেঁহা মিঠা কিবা মনত পৰেনে? তিতা মিঠা চলি থাকে। তাৰ ভিতৰতে তাৰ বিশেষ ভিতৰত মানে তেতিয়া মানে ভাল কি লগা হয়, নহয় তেতিয়া যিবিলাক বস্তু বেয়া লাগে পিছত বস্তুটো সেইটো ভাল লাগে, ভাল লাগি পৰে। তেনেকুৱা হৈ যায়। তেনেকুৱা কিবা বিশেষ ভাল লগা মানে আপোনাৰ আগতে মনলৈ মোৰ আহিব? কি হয়, মোৰ এটা সময়ত থিয়েটাৰত চিনফেল মাষ্টাৰ বুলি নাম আছিল। হয়। চিনফেল মাষ্টাৰ মানে খুব চিনফেল কৰোঁ মই। আবাহন থিয়েটাৰ, মৃদুল দা আছিল, মৃদুল আছিলে। আইমি বৰুৱা আছিল, আইমি মৃদুল দা। তাৰপিছতে কি হয়, আবাহনত মানে এটা হেৰি আছে, আবাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয় ডাঙৰীয়া সকলোৱে জানে। খুব খুব মানে মই মানে থিয়েটাৰ জীৱনত আটাইতকৈ ভাল পোৱা মানুহজন আৰু মই অভিভাৱক, মানে মোক খুব নিজৰ ল'ৰাৰ নিচিনা মৰম কৰে। এই যে ইমান দিন যে থাকো, কি হয় মানে অলপ ঘৰলৈ মনত পৰে, মা দেউতা এনেকুৱা মনত পৰে, গতিকে অলপ ডিপ্ৰেছ হোৱা যায় বা তেনেকুৱা মানে একেটা বস্তুকে কৰি কৰি কেতিয়াবা অলপ অশান্তিও লগা যায়। তাৰপিছত মানে কি হ'ল, কিবা কিবি মই ভাবুক হৈ পৰিলো, মানুহটো চিন ফেল হয়, চিনটোত ওলাব লাগে, মই মানে ভাবি থাকো কিবা, মই নোলাওঁ। ফলত মানে থিয়েটাৰত নাটকত বিজুতি হৈ যায়তো, বহুত ডাঙৰ হেৰি হয় মানে এইটো। এনেই ভাবিবলৈ গ'লে সহজ, কিন্তু অলপ ডাঙৰে হয় বস্তুটো, কাহিনীত গৈ থাকেতো, আৰু ইম্পৰ্টেণ্ট আগত যিহেতু মানে ইম্পৰ্টেঞ্চ থকা কেৰেক্টাৰ, গতিকে মানে তেনেকুৱা হৈ যায়। তাৰপিছতে আৰু প্ৰথম দিনা চিন ফেল হৈছে, এজন বুঢ়া মানুহ, এগৰাকী মহিলা, তেওঁলোক মানে হেৰিয়াৰ পৰা ওলাই যাব, থিয়েটাৰ মানে ঘৰত কিবা অসুবিধা হৈছে বোলে, যাবগৈ। মই যোৱাৰ কাৰণে কি কৰিছো, টিং খুলি পেলাই তেওঁলোকক মানে উলিয়াই আছো, বোলো যাওগে বুলি যাওক। কিন্তু ক'লে মানে, বাবা আমাক যাব লাগে, ঘৰত এনেকুৱা কিবা এনেকুৱা ক'লে আৰু। তেনেকুৱা থাকোতে ইফালে পৰা আইমি চিঞৰিছে, অৰুণ অৰুণ, কোনে চিঞৰিছে? তাৰপিছতে মনত পৰিছে চিন, গৈ পেলাই উঠিছো, একদম মানে চবৰে খং উঠি আছে সকলোৱে। খং উঠিবই অভিয়াছলি। প্ৰথম দিনা গ'ল, পিছৰ দিনা বা কি ভাবি থাকোতে গ'ল। তাৰপিছততো লাজ লগা কথা মানে এইটো, থিয়েটাৰত চিনফেল হোৱাটো। কোনোবাই আহি পেলাই চিনফেল আহিল নাই আজি, এনেকে কয়। তাৰপিছত মই কি কৰিলো, চকী এখন লৈ পেলাই ষ্টেজৰ তলত সোমাই থকা কৰিলো, মানে যাতে চিনফেল নহয়। বুজিছো। ষ্টেজৰ তলত বহি থাকো। তাৰপিছতে দেখিছো নাটক চলি আছে, মই চিনটো হলে কৰোগৈ, আকৌ আহি পেলাই বহুত লাজতে। এবাৰ দেখিছো মই বহি থাকোতে চিন এটা আকৌ ফেল হ'ল, উঠাই দিলে, ড্ৰপ উঠাই দিলে, মোৰ চিন ফেল হৈ গ'ল। বুজিছো। সেইবাৰো চিন ফেল। তাৰপিছত মই বোলো নহয়, মঞ্চৰ তলত নহ'ব, মঞ্চৰ ওপৰত বহিব লাগিব। গতিকে মই ড্ৰপ মেনৰ কাষত ওপৰত বহি আছো। নাটক আছিলে ভুলটো বুজি পোৱা ভূপেন দা। মই তেতিয়া ডক্টৰ কেৰেক্টাৰটো কৰিছিলো প্ৰথমবাৰ, পিছৰবাৰ সঠিক কৰিছো, প্ৰথমবাৰ ডক্টৰ কেৰেক্টাৰটো। মৃদুল দাক ধৰি আনিব লাগে। মই বহি আছো, এইফালে লিফ্টৰ মানে ষ্টেজখনৰ এইটো পাৰে, উইংছৰ কাষত, মই আনিব লাগে মৃদুল দাক ইফালত। ড্ৰপ দাং খালে মই ইফালে গৈ পেলাই ঘূৰি নাপাওঁগে। মোৰ বিৰাট আৰু চিনফেল মাষ্টাৰ হৈ গলো মই। কোনোবা কিবা মাষ্টাৰ হয়, মই চিনফেল মাষ্টাৰ। তাৰপিছত মালিকেতো মানে কমপ্লেইনটো গৈ আছে মালিকৰ। তাত এদিন চিনফেল হলেই এক্টৰক মানে বাহিৰ কৰি দিয়া ৰেকৰ্ড আছে, ঘৰলৈ পঠিয়াই দিয়া ৰেকৰ্ড আছে। মোৰতো 6-7 দিন হৈ গ'ল। মালিক আহিছে, কৃষ্ণ ৰয়, তেখেত আহি পেলাই মাতচোন তাক, গলো, কি হৈছে তোৰ? ছাৰ চিনফেল হৈছে। কিয়? মই এতিয়া মানে অলপ এক্টিঙো কৰিব লাগিল, মোৰ পঠিয়াব বুলি ভাবি লৈছো। বোলো ছাৰ মোৰ ঘৰলৈ মনত পৰি থাকে, মোৰ মালে মনত পৰে, কান্দি দিলো। হ'ব দে আজি পৰা এনে নকৰিবি, আজিৰ পৰা এনে নকৰিবি, ভালকে কৰো। তাৰপিছৰ পৰা কৰা মানে আপুনি কন্দা অভিনয়টো কৰি পেলাই, মানে মনত পৰা অভিনয়টো কৰি পেলাই আপুনি বাচি আহিলে। অভিনয় তেনেকুৱা বহুত হৈছে। আচ্ছা, কেতিয়াবা বেয়া লগা আপোনাৰ মনত পৰে নে? বেয়া লগা মানে কি হয়, পৰে, কিয় নপৰে, মানে এই যে মানুহৰ ঘৰত লগৰ কাৰোবাৰ ঘৰত কোনোবা ঢুকায়, এতিয়া যোৱা বছৰে পদ্ম বৰা আমাৰ কলাবাৰী, মৃদুল দা আমাকো যোৱা বছৰ ঢুকাইছে। মৃদুল দা আমাৰো ঢুকাইছে। মানে পদ্মদাৰ কেছটো অকণমান বেছি গহীন, কি ল'ৰাটো ইঞ্জিনিয়াৰ হৈ ওলাইছে। পদ্মদাই 24 ঘণ্টা মানে আমাৰ লগত যদি যিমান সময় থাকে, 5 ঘণ্টা যদি থাকে, 3 ঘণ্টা ল'ৰাটোৰ কথা কয়। নাটক মানে সেইদিনাখন আমি আছিলো হেৰিয়াত, নগাঁও হেৰিয়াত, কামপুৰত।
ল'ৰাটো মানে এক্সিডেণ্ট হৈছে বুলি খবৰ ওলাইছে। এক্সিডেণ্ট হৈছে আৰু তাৰপিছত গৈ পেলাই আমি পদ্মদাক ঠিক হৈ যাব। সেইখন সময়ত কি হ'ল, ল'ৰাটো দুদিনৰ পিছত ঢুকাল। পদ্মদাই গম পাই ঢুকাল, কিন্তু কথা হ'ল কি কমিটিয়ে নেৰে। তাৰপিছত আমাৰ নগাঁও টাউন পেণ্ডেল কমিটিয়ে নেৰে, আমাৰ পদ্ম বৰাক লাগিবই, কাৰণ টিকট বিক্ৰী কৰিছে। পদ্মদাই ডক্তৰৰ লগত কথা পাতি ল'ৰাটো মানে ঢুকুৱাটো এনাউন্স কৰিবলৈ মানা কৰিছে। এনাউন্স কৰিলে পদ্মদাই গুচি যাব লাগিব। এনাউন্স কৰিবলৈ মানা কৰি আহি পেলাই মানুহটোৱে নাটক কৰিছে। সেইটো কম চেক্ৰিফাইচ এটা নহয় মানুহৰ জীৱনৰ। গতিকে সেইবিলাক খুব দুখ লগা কাহিনী। আপোনাৰ জীৱনত তেনেকুৱা কেতিয়াবা হৈছে নেকি? তেনেকুৱা হোৱা নাই মানে এনেইতো হৈছে বহুত তেনেকুৱা, কিন্তু মোৰ মানে বৰ্তা ঢুকাইছে, বৰমা ঢুকাইছে, এনেকুৱা। তেতিয়া আচলতে যদি থিয়েটাৰ মঞ্চত থাকোঁতে, নাটক অভিনয় কৰোঁতে কাৰোবাৰ কেতিয়াবা জ্বৰ হ'ব পাৰে, কাৰোবাৰ কেতিয়াবা হয়তো ঘৰত মাক দেউতাকৰ অসুবিধা হ'ব পাৰে, ঘৰুৱা সমস্যা হ'ব পাৰে, তেতিয়া যিয়ে নহওক শ্ব' হ'বই লাগিব, অভিনয় কৰিবই লাগিব। তাত কোনো মাৰ্চি নাই। কাৰণ এডাল চেইন, দৰ্শক, কমিটি, আমি, মালিক, এডাল মস্ত চেইন। এই চেইনডালৰ এটা ঘাট, প্ৰতিজন মানে মানুহ এটা এটা ঘাট। কিবা কাৰণত ঘাটটো ছিগি গ'লে চেইনডালেই ছিগি যায়। গতিকে মানে কোনেও এইটো হেৰি কৰিব নোৱাৰে, কৰিবই লাগিব, যিমানে বিপদ নাহক কিয় কৰিব লাগিব। মৃদুল দাই লখিমপুৰত শ্ব' কৰি আহিহে মাকক মুখাগ্নি কৰিছে। মুখাগ্নি কৰা নাই, মানে হেৰিয়াত আহিছে আৰু মুখাগ্নি ভায়েকে কৰিছিলে, কিন্তু আহিবলগীয়া হৈছে, মানে কি কৰিবলগীয়া হৈছে। শ্ব' আগতে খবৰটো পাইছে, কিন্তু শ্ব' কৰিবই লাগিব। মৃদুল ভূঞাতে আদি মানুহে ক'ৰ পৰা আনিব তৎক্ষণাত? শ্ব' কৰিব লাগিব, এইটো কথা নিশ্চিতভাৱে শ্ব' কৰিবই লাগিব, কৰিব লাগিবই। শ্ব' মাষ্ট বি গ'ন নহওক, যেনেকুৱা সমস্যা নহওক, যেনেকুৱা সমস্যা। আপুনি যোৱা বৰ্ষ ৰাজধানীত আছিলে, ৰাজধানী থিয়েটাৰ আছিল, আৰু আগন্তুক বৰ্ষত আপুনি হেঙুল থিয়েটাৰ। হেঙুল থিয়েটাৰত কি কি নাটকেৰে? হেঙুল থিয়েটাৰৰ আছে আমাৰ অভিজিত দাৰ এচিড, তাৰপিছতে আমাৰ প্ৰণৱ দাৰ আছে, প্ৰণৱ বৰুৱাদাৰ আছে, এইটো কি বুলি কয়, প্ৰণৱ ভৰালীৰ আছে ভাইৰেল গান্ধী, প্ৰণৱ বৰুৱাৰ আছে পাগলা থানা। তেনেহ'লে দৰ্শকে বা আপোনাক হেঙুল থিয়েটাৰত অভিনয় চাবলৈ সুযোগ লোৱাটো ভাল। দৰ্শক বৃন্দ, মোৰ অতি শ্ৰদ্ধাৰ মৰমৰ অসমৰ ৰাইজ, অহা বৰ্ষত হেঙুল থিয়েটাৰত অভিনয় কৰিম 3খন নাটক। অভিজিত ভট্টাচাৰ্যদেৱৰ এচিড, প্ৰণৱ বৰুৱাদাৰ পাগলা থানা আৰু প্ৰণৱ ভৰালীৰ ভাইৰেল গান্ধী। 3খন নাটকত হেঙুলত আপোনালোকৰ উপস্থিতি মই বিচাৰিলো আজি এই টুডে লাইফৰ চেনেলৰ জৰিয়তে। সুবিধা পাই পেলাই সুবিধাটো লৈছো। ধন্যবাদ। আপুনি এতিয়ালৈকে বহু নাট্য মঞ্চত অভিনয় কৰিছে আৰু সকলোখিনি আপোনাক দৰ্শকে আঁকোৱালি লৈছে। আটাইতকৈ ভাল লগা আপোনাৰ নাট্য মঞ্চৰ দলটো আৰু তাত থকা নাটখনি আৰু তাৰ এটা সংলাপ আপোনাৰ মনত পৰিবনে? আটাইতকৈ ভাল লগা দলটো কোনটো আছিল? কেইবাটা দলৰ লগত দল বুলি ক'লে তেনেকে ক'বলৈ টান হয়, কাৰণ আজি 20 বছৰে বহুত দলত বহুত নাট্যযোদ্ধাৰ লগত নাটক কৰি আছো, শিকি আছো। নাটক আচলতে শিকি আছো। নাটক বুলি ক'লে এখন বৃহৎ ক্ষেত্ৰ, এখন বিৰাট সাগৰ, তাৰ এটোপাল পানীও নহয় মই। গতিকে শিকি আছো, প্ৰত্যেকৰ পৰাই শিকিব পাওঁ। মই যদি কোনোবা এটা নাজানো কোনোবাই জানে, কোনোবা এটা নজনাটো মই জানো। গতিকে চবেই চবৰ পৰা শিকি আছো। আৰু মোৰ ভাল লগা থিয়েটাৰ বুলি ক'ব পাৰো, মোৰ ভাল লগা থিয়েটাৰ আবাহন থিয়েটাৰ, আৰু ভাল লগা নাটক ভুল নুবুজিবা ভূপেন দা। তাৰ এটা মুহূৰ্ত আপুনি অকমান? মুহূৰ্ত মানে মোৰ নিজা মুহূৰ্ত নহয়। এতিয়া মানে নাটকখন আচলতে নিজে কৰি থাকোতে গম নাপায়, নিজৰ চিনকেইটাত একো গম নাপায়, ভাল হৈছে নে বেয়া হৈছে। উপভোগ কৰো বেলেগৰ চিনকেইটা চাই। এতিয়া যেতিয়া মৃদুল দাই জীৱনত একো নহব বুলি মৰিবলৈ লৈ মানে ফেনখনত যেতিয়া মানে চিপজুৰি ল'বলৈ ফেনখনত যেতিয়া ৰছীডাল লগাব ধৰে, তেতিয়া গান এটা ভাহি আহে, বিমূৰ তমূৰ নিশাতি যেন, যেতিয়া ভূপেন হাজৰিকাৰ কণ্ঠত যেতিয়া গানটো ভাহি আহে, সেই সময়ত গাৰ নোম দাং খাই যায়। সেই চিটুৱেশ্যনে এইটো ক্ৰিয়েট কৰে, মানে একদম কিবা লাগি যায়। সেই বিশেষ কিছুমান মুহূৰ্ত ভুল নুবুজিবা ভূপেন দা নাটকখনত মানে
আছে বিচাৰি আৰু পোৱা যায়। এতিয়াতো ভুল নুবুজিয়ে ভূপেন দা গাঁৱে ভূঞে হয় পাতিবলৈ ল'লে একদম অ। চবেই পাতিবলৈ ল'লে গতিকে সেই নাটকখন মই মানে পাহৰিব নোৱাৰা মানে এদিন কি হৈছে ভূপেন হাজৰিকাই সেইখন নাটক চাব আহিছে মই তেতিয়া সেই প্ৰথম অৱস্থাত মই ডক্টৰ কেৰেক্টাৰটো কৰিছো মই একপি ফটো আপোনাক দেখিছো ভূপেন হাজৰিকা আহ, দেৱৰ লগত ফটো আহ, ৰখা আহ, আহ। তেখেত আহিছে নাটক চাবলৈ মই ভগৱান দেখা দি দেখিছো মোৰ নাটকৰ সিদিনাখন মন কম মই মানে চিনটো কৰো কৰি পেলাই গৈ তেওঁ এইফালে মোকে নাটক চাব বহিছেতো মই গৈ পেলাই সন্মুখত এনেকে এইফালে আমাৰ ষ্টেজৰ তলত চিৰি থাকে চিৰিত গৈ পেলাই তেওঁক চাই থাকো চিনটো আহি গৈ পেলাই চিনটো কৰো আহি পেলাই মই তেওঁক চাই থাকো বেলেগ একো ধান্দা নাই সেইদিনা হয় মানে ভগৱান দেখা দি দেখিছো তাৰপিছত ফটো উঠিবলৈ মানে হেতাৰ পৰা মানুহৰ কেনেকুৱা মই একদম চুচৰি বাগৰি গৈ পেলাই তেখেতৰ লং পেণ্টটো এনেকে অকণমান ওপৰলৈ দাঙি মোজাযোৰ অকণমান তললৈ নমাই মানে ছালখনত চুই যাইছো মানে মই তাত ধৰি লৈছো আৰামত হয় ধুনীয়াকে ধৰি লৈছো লৈ পেলাই বহু সময় তেনেকে আছিলো হয় সেইটো খুব এটা মোৰ ভাল লগা সময় আছিলে ভুল নুবুজিবা ভূপেন্দ্ৰৰ এটি সংলাপ আপুনি কৈ দিলে মানে অন্ততঃ দৰ্শকে ভাল পাব নহয় মই কৈছো সংলাপৰ ক্ষেত্ৰত সংলাপ পাহৰি যাওঁ সংলাপ তেনেকে মনত নাথাকে সংলাপৰ কথা কলে দিগদাৰ হৈ যায় ঠিকে আছে কেতিয়াবা ট্ৰেজেডি দুখ লগা চৰিত্ৰ গাই পাইছেনে কৰিছো এনেকুৱা এই ভুল নুবুজিব ভূপেন দাসতে মই ফটিকটো কৰো হয় প্ৰথম অৱস্থাত কমেডি আছিল আৰু তাৰ আগতো হেৰিয়াত শৰাইঘাট তেনেকুৱা মই খুব কেৰেক্টাৰ কৰিছিলো মই হাইস্কুল নাটক তেতিয়া ট্ৰেজেডি ডাইলগ এটা মনত আছে অৱশ্যে মানে হিন্দু মুছলমানলৈ এটা সাম্প্ৰদায়িক হেৰিয়াক লৈ পেলাই এখন নাটক আছিলে জেহাদী তেতিয়া মোৰ এজেড কেৰেক্টাৰ এটা মানে কি হয় আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহ বুলি ক'লে মানে জেহাদী বুলি ভাবে সন্ত্ৰাসবাদী বুলি ভাবে গতিকে আমাৰ যিসকল আমাৰ অসমীয়া মুছলিম তেখেতসকলৰ গাত মানে অতি বেয়াকে এইটো এটা আঘাত লাগে অন্তৰত সেই বস্তুটোক লৈ লিখিছিল আৰু তেতিয়া মূল চৰিত্ৰটো আছিলে মোৰ তেতিয়া মই মানে মোৰ ভণ্টি ৰেজিয়া সেইটো কৰিছিলে গিৰিজা শৰ্মা বাইদেৱে মই কওঁ তই যা ৰেজিয়া মানুহবিলাকক কৈ থৈ আহ সীমাৰ সিপাৰৰ পৰা অহা মুছলমানসকল সন্ত্ৰাসবাদী হ'ব পাৰে সেই বুলি সকলো মুছলমানেই সন্ত্ৰাসবাদী নহয় এনেকুৱা আছিল বৰ সুন্দৰ এটি সংলাপ আপুনি আগবঢ়ালে আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ বহুখিনি কথা আমি জানিলো ভাল লাগিল আপুনি কলেজ স্কুলীয়া শিক্ষা ক'ত কৰিছিল মোৰ হাইস্কুল লেটেকুপুখুৰী হাইস্কুল আৰু হাই ছেকেণ্ডেৰী লুইত দিকং আৰু কলেজ আধৰুৱা জীৱন কলেজৰ আমাৰ বিহপুৰীয়া কলেজ শংকৰদেৱত মই হেৰি কৰিছিলো এই পিছত মই BA মানে আমাৰ KK হেণ্ডিকত BA পৰীক্ষা দিছিলো আচ্ছা কেতিয়াবা আপোনাৰ কাৰোবাক ভাল লাগিছিল নে কলেজীয়া লাইফত আপোনাৰ প্ৰেম মানুহৰ জনমে বুলি কয় প্ৰেমটো আছিলেই প্ৰেম তেনেকুৱা মই মানুহটো এতিয়া ঘৈণী গালি খাব লাগিব এইবিলাক কথা কৈ দিলে খুব প্ৰেমিক আছিলো হয় প্ৰেমিক মানে অকল যে প্ৰেমত পৰাটোৱে প্ৰেমিক এনেকুৱা নহয় মই মানে মই ভাল ধুনীয়া বস্তু দেখিলে বা ভাল লগা বস্তু দেখিলে মই প্ৰেমত পৰো সেয়া লাগিলে মানুহেই হওক বা বস্তুৱেই হওক যোনে নহওক মই প্ৰেমত পৰো গতিকে যদি ক'ৰবাত মানে ভাল গুণৰ অধিকাৰী ছোৱালী দেখিছো তেওঁৰ প্ৰেমত পৰিছো মই ক'ৰবাত মিঠা ভাষী সোণাৰী যদি দেখিছো তেওঁৰ প্ৰেমত পৰিছো গতিকে তেনেকুৱাকে প্ৰেম মই বহুত পৰিছো আচ্ছা এতিয়া আপোনাৰ পৰিছো বুলি কোৱা নাই দেই পৰিছো এতিয়া আপোনাৰ যি সহধমনী বৌক আপুনি প্ৰেম প্ৰস্তাৱ প্ৰথমতে আপুনি দিছিল নে বৌয়ে আপোনাক দিছিল এইটো অলপ পাজল কথাটো প্ৰেম প্ৰস্তাৱ কোনো কাকো দিয়া নাই বৃন্দাবন থিয়েটাৰ তেতিয়া সদৌ অসম ভিত্তিত মানে থিয়েটাৰত নতুন মুখ বিচাৰি মানে এটা অডিশ্যন হৈছিল অডিশ্যনত তেতিয়া মানে 1200 ষ্টুডেণ্টৰ ভিতৰত তাই মানে ছেকেণ্ড পজিশ্যন পাইছিল নতুনকৈ থিয়েটাৰত আহিছে গতিকে থিয়েটাৰৰ হালজালবিলাক বৰকে নাজানে মই তেতিয়া থিয়েটাৰৰ পুৰণা মানুহ গতিকে মই মানে জানো মানে আপোনাৰ বৌ থিয়েটাৰত আছিল তেতিয়া সেই বৃন্দাবনত যি বছৰ তাই প্ৰথম মানে নতুনকৈ আহিছে গতিকে মানে কি হয় নতুনকৈ অহা মানুহবিলাকক থিয়েটাৰত চবেই নহয় কিছু মানুহে কি হয় মানে অলপ হেৰি দৃষ্টিৰে চায় মানে নতুনকৈ আহিছে এনেকুৱা এটা কোনোবাই সকলোৰে নহয়
গতিকে মানে কি হয় সেইখিনি সময়ত মই মানে দুৰ্বল পক্ষত অলপ মানে মই থিয় হওঁ আচ্ছা মোৰ মানে এনেও দুৰ্বল পক্ষত মোৰ থিয় হোৱাৰ অভ্যাসটো খুব বেছি হয় কোনোবা যদি দুৰ্বল ক্ৰিকেট খেলখন চাই আছো এইটো আমুকটো দল হাৰিব হাৰিব খুজি এতিয়া, আছে তাতে আপুনি- মই সেইখিনি থিয় হওঁ তই মাৰ নিশ্চয়, এনেকুৱা নিশ্চয়। লাগিলে মই হিন্দুস্তান পাকিস্তান মোৰ সেইটো হেৰি নাই মই দুৰ্বল দুৰ্বল পক্ষত থিয় যোনটো পক্ষ সেইটো এইটো পক্ষত মোৰ থিয়। নিজে মনটো গুচি যায় গতিকে মই তাৰ পক্ষত থিয় হলো গতিকে ৰিহাৰ্চেলৰ সময় বা কি কৰিব লাগে কোন সময়ত কি কথা মই তাইক ফোন যোগে কৈ থাকো যে ৰিহাৰ্চেল আহিব সময় হৈছে 1 ছেকেণ্ড দেৰি নকৰিবা কাৰণ আমি দেৰি কৰিলে একো নহয় মই দেৰিকে আহিলো গৈ পেলাই বহিলো কিন্তু তাই যদি 2 মিনিট দেৰি কৰে নতুনকে থিয়েটাৰত আহিছি লেভেল দিবা আহিছি এনেকুৱা টাইপৰ নতুনকে থিয়েটাৰ আহি এতিয়া তাই লেভেল হ'ল তেনেকে এনেকুৱা টাইপৰ কিছু মানুহে কয় ক'ব পাৰে গতিকে মানে মোৰ সেইটো হজম নহয় গতিকে তাইক মানে মই অলপ গাইড দিয়া কৰিলো গাইড দিওঁতে দিওঁতে কি হ'ল ফোনটো বেছি হৈ গ'ল ডাইলগ মুখস্থ হৈছে নাই মুখস্থ কৰা কিমান বা আগবাঢ়িছে কোনোবা কিমান আগবাঢ়িছে কোনোবা এটা সংলাপ মোৰ ভাল লগা নাই এইটো সংলাপ তুমি অকমান তুমি এনেকে ক'বা এনেকে নেকি? ক'বা উম, এনেকুৱা টাইপৰ হ'ল উম। লাহে লাহে কেতিয়াবা তুমি এইটো ড্ৰেছ পিন্ধি আহিবা এনেকুৱা হৈছে সেইখিনিলৈকে হোৱাগে নাই হোৱাগে নাই, তেতিয়া হোৱা নাই নিশ্চিত নিশ্চিত তাৰপিছত কি হ'ল ৰিহাৰ্চেলৰ শেষ পৰ্যায় হৈছে গতিকে মানে এতিয়া ক'বলগীয়া নাই তাই পাৰিছে কৰিছে কৰি আছে গতিকে মোৰ ফোনটো কমি গ'ল হয় মই ডিউটিহে পালন কৰি আছিলো মোৰ ফোনটো কমি গ'ল ফোনটো কমি যোৱাত একো নাই আৰু মোৰ দুপৰীয়া ভাত খাই আছো মোৰ তেতিয়া আকৌ আগৰ দিনত ৰিচাৰ্জ আছিলতো ৰিচাৰ্জ আছিল ৰিচাৰ্জ ভৰাই দিয়ে ক্লিংকে মোবাইলটোত শব্দ এটা হ'ল চাইছো 25 টকা ৰিচাৰ্জ এটা সোমালে কোনোবা সোমালে থৈ দিলো অলপ পিছত তাই ফোন কৰিছে দাদা হেৰি ৰিচাৰ্জ এটা পাইছে 25 টকা এটা পাইছো মই দিলো বোলো কিয় বোলে আপোনাৰ হেৰি মোবাইলত আউটগোয়িং নাই বুলি ভাবিলো মানে ৰিচাৰ্জ নাই বুলি ভাবিলো ফোন কৰা নাই যে ফোন কৰা নাই যে এইকেইদিন বোলো দাল মে কুছ কালা হে কালা যাতে লাগ গয়া তাৰপিছত লাহে লাহে মানে তেনেকে কথা বতৰা হৈ থাকিলো কথা বতৰা হৈ 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 কিন্তু আজিলৈকে তাইও বোলে আপোনাক মই ভাল পাওঁ ময়ো তাইক কৈ নাপালো মই তোমাক ভাল পাওঁ আৰু থিয়েটাৰৰ মানুহেও নাজানে ভাল পায় বুলি যেন মই তাইক ভাল পাওঁ বা তাই মোক ভাল পায় কোনেও গম নাপালে মই নাজানো যিহেতু গতিকে কিন্তু হেৰিটো আছে মানে তাই ক'ৰবাত গ'লে ক'ত গৈছে সেইখিনি বস্তু মানে অট'মেটিক আহি গৈছিলে বা ক'ৰবাত কিবা আজি এক্টিংটো অকণমান বেয়া কৰিলে কিয় এইটো হ'ল এনেকুৱা টাইপৰ সেই শাসন বোলা বস্তুটো মানে সেই বস্তুটো আহি গৈছিলে ভিতৰত মানে এইটো বহি লৈছিলে কিন্তু মই গম নাপাওঁ যে মই তাইৰ প্ৰতি ইমান দুৰ্বল হৈ আছো বা তাইও নাজানে হয়তো গতিকে আই লাভ ইউ কোৱা আমাৰ নহ'ল তেনেকে চলি পেলাই গৈ পেলাই সংসাৰ হ'লগে হয় আপোনাৰ সংসাৰ সুন্দৰভাৱে চলি আছে আৰু ভালদৰে চলি থাকক বুলি আশা প্ৰকাশ কৰিছো আপুনি গোটেই 365 দিনত কেৱল মাত্ৰ 70 বা 80 দিন আপুনি ঘৰলৈ অহা সুযোগ পায় তাৰে আপুনি কেইটামান দিনহে আপুনি ঘৰত থাকিবলৈ সুবিধা পায় গতিকে বৰ্তমান সময়ত কিন্তু বিভিন্ন ধৰণৰ নাৰীজনিত সমস্যাই দেখা দিয়ে বা পৰকীয়া প্ৰেমৰ নিচিনা সমস্যাই দেখা দিয়ে এই সমস্যাটোত আপুনি কি ক'ব তেনেধৰণৰ কেতিয়াবা মোবাইলৰ মানে মেছেজ কিবা সোমায় বা কিবা এনেকুৱা কিবা আছে নেকি অকণমান এইটো বেমাৰ আছে নেকি না নাই এই পৰকীয়া প্ৰেমটো এইটো আচলতে বেমাৰ এতিয়া মই নাৰীৰ বিষয়ে মই একো হেৰি ডিগ্ৰী লোৱা নাই হ'লেও মানে মোৰ যিটো মানে মই পাই অহা যিবিলাক মানুহ মানে এটা বছৰত 90টা পেণ্ডেলত বা 80টা পেণ্ডেলত মই 80 ঘৰ মানুহত থাকো গতিকে 80 ঘৰ মানুহত 80 গৰাকী মই নবৌ পাওঁ বা আইতা পাওঁ বা ভন্টি পাওঁ গতিকে প্ৰতি বছৰে এনেকে হিচাপ কৰিলে 20 বছৰত কিমান হ'ল গতিকে সেই হিচাপে মোৰ এটা অভিজ্ঞতা আছে মানে এইটো প্ৰেক্টিকেল অভিজ্ঞতা নাৰী দুবিধ এবিধ গৃহিণী আৰু এবিধ প্ৰেমিকা নাৰীৰ মন স্থবিৰ নাৰীয়ে একেডোখৰ মাটিৰে একেটা কুঁৱাৰে একেটা দমকলৰে একেটা মানে টেপৰে একেটা বাথৰুমতে একেখন মানে ঘৰতে থাকি ভাল পায় স্থবিৰ প্ৰেমিকাৰ মন মানে অথিৰ অবিৰ প্ৰেমিকা একে জেগাৰ বা বতাহ লৈ একে ঠাইতে থাকি ভাল নাপায় গতিকে আমাৰ এতিয়া সেই পৰকীয়া প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে য'ত এইটো হৈ আছে তেওঁলোক প্ৰেমিকা তেওঁ নাৰী নহয় আৰু নাৰী সদায় স্থবিৰ এটা ভাল মেছেজ দিব বিচাৰিছে নাৰী সদায় স্থবিৰ আৰু নাৰী মাতৃতুল্য মাতৃতুল্য সেই যিটো আমি নাৰীক যিটো সন্মান কৰো নাৰী বুলি ক'লে আমি যিটো কৰো মানে এতিয়া মা বুলি ক'লে মা কি নাৰী মোৰ ঘৈণী নাৰী
সেই নাৰীৰ যিটো সন্মান সেইটো নাৰীয়ে বজাই ৰখাটো খুব দৰকাৰ। পুৰুষেও মানে এপাত্তা লকলে নাবাজে হয়, কিন্তু যিহেতু তুমি আমাতকে পদমৰ্যাদাত ওপৰত আছা, তুমি মাতৃ, গতিকে তোমাৰ সেই সন্মানটো, তোমাৰ সেই মাতৃত্ব সতীত্ব সেইটো নিজে ৰক্ষা কৰাটো নিজৰ কৰ্তব্য। তুমি যদি তললৈ যাব খুজিছা আমাৰ ক'বলগীয়া নাই, কিন্তু আমি তোমাক সদায় ওপৰতে ৰাখিছো, তুমি মাতৃ। নিশ্চয়কৈ। অৰূপদা, আপোনাৰ শংকৰদেৱ মহাবিদ্যালয়ত এটা ভাষণে বৰ ছ'চিয়েল মিডিয়াত আলোড়ন সৃষ্টি কৰিছিলে। কেপাচিটি তিতি লগাই অকমান সুবিধা হলে কৈ দিবচোন। মানে হেৰি হ'ল, আমি কেইজনমান বন্ধু আছিলো, মানে মোৰ এজন বন্ধুৰ প্ৰব্লেম আছিলে, তাৰ তিতি প্ৰব্লেম। মানে কি হ'ল, বৰ্ডত লিখি দিলে মাষ্টৰে ইলেক্ট্ৰিচিটি। তাক সুধিলে, আমাক চবকে সুধিছে আৰু এইটো কি, চবে কৈছে, আমি কৈছো ছাৰ ইলেক্ট্ৰিচিটি। তই কৈছে ছাৰ এইটো ইলেক্ট্ৰিচিটি। মাষ্টৰে কৈছে ইলেক্ট্ৰিচিটি, কি কৈছে হয় ছাৰ মই সেইটোকে কৈছো, ইলেক্ট্ৰিচিটি। তিতি নহয় অ, ইলেক্ট্ৰিচিটি। হয় ছাৰ ইলেক্ট্ৰিচিটি। মানে মাষ্টৰে তাৰ জিভা ঘূৰাব পৰা নাই। মাষ্টৰে ভাবিলে ইয়াৰ সমস্যাটো কি, চবেইতো ইলেক্ট্ৰিচিটি বুলি কৈছে, ই তিতি কিয় কৈ আছো। ক'লে তো ঘৰত কোনে পঢ়ুৱাই, কৈছে মোৰ ঘৰত দেউতা ককা খুৰা সকলোৱে পঢ়ুৱাই। ঠিক আছে, তই দেউতাক মাতি দিবি, স্কুলত দেউতাক মাতি দিবি। বাপেকক মাতি আনিলেহি। বাপেকক ক'লে যে আপোনাৰ ল'ৰাটোক বৰ্ডত মই লিখি দিলো ইলেক্ট্ৰিচিটি, চবকে সুধিছো চবেই কৈছে ইলেক্ট্ৰিচিটি, আপোনাৰ ল'ৰাটোৱে কৈছে ইলেক্ট্ৰিচিটি, কথাটো কি? বাপেকে কৈছে মানে হেৰি, এইটো সিটো এতিয়া সৰু হৈ আছে, তাৰ ইমান কেপাচিটি নাই। মাষ্টৰে ভাবিলে পুতেকে কয় ইলেক্ট্ৰিচিটি, বাপেকে কয় কেপাচিটি, বাৰু আপুনি যাওক। বাপেকক পঠিয়াই দিলে। ল'ৰাটো ক'লে আৰু কোনে পঢ়াই, বোলে খুৰাই পঢ়াই, খুৰাক মাতি দিবি কাইলৈ। খুৰাক আহিলে, খুৰাকক সুধিলে শিক্ষকে, বোলে হেৰি আপোনাৰ ভতিজাক মই বৰ্ডত লিখি দিলো ইলেক্ট্ৰিচিটি, সি কৈছে ইলেক্ট্ৰিচিটি। বাপেকক মাতি আনিলো, বাপেকক সুধিলো, বাপেকে ক'লে সি সৰু ল'ৰা, তাৰ কেপাচিটি নাই, আপুনি কি কয়? খুৰাকৰ বৰ খং উঠিলে, ছাৰ আপুনি ইমান সৰু কথা এটালৈ পাব্লিচিটি কৰি আছে। মাষ্টৰটো আৰু মানে অবাক, কথাটো কি? নাই নাই নাই, মই এইটো সংসত্ৰ উলিয়াবই লাগিব। গতিকে এইবাৰ শিক্ষক নিজেই গ'ল তাৰ ঘৰলৈ, গৈ পেলাই ঘৰত ককাকক মানে ক'লেগে, বোলে দেউতা নমস্কাৰ। বোলে নমস্কাৰ, এই আপোনাৰ ভতিজা মোৰ ছাত্ৰ। বোলে হয়, মোৰ স্কুলতে পঢ়ে, সিদিনাখন বৰ্ডত লিখি দিলো ইলেক্ট্ৰিচিটি, আপোনাৰ ভতিজাই কৈছে এইটো ইলেক্ট্ৰিচিটি। বাপেকক মাতিলো, বাপেকে ক'লে সি সৰু ল'ৰা, তাৰ কেপাচিটি নাই। খুৰাকক মাতিলো, খুৰাকে ক'লে বোলে কথাটো মই হেনো বেছি পাব্লিচিটি কৰিছো, এতিয়া আপুনি কি কয়? ককাকে কৈছে আপুনি কি মাষ্টৰ, ইহঁতক কিয় সুধিব লাগে, ইহঁতে আজিলৈকে ইউনিভাৰ্চিটিৰ মুখে দেখি পোৱা নাই। মানে তিতি সমস্যাটো তাৰ এইটো ফাউণ্ডেশ্যনৰ সমস্যা, বংশগত সমস্যা। খুবেই ভাল লাগিল, হয় প্ৰতিটো কথাই আপুনি আমতি গৈছে। কেতিয়াবা সংগীত জগতখনত গীত পৰিৱেশন কৰি পাইছেনে? পাইছো। গীত মানে গীত আপুনি পৰিৱেশন নকৰিলে আজি কিন্তু আধৰুৱা হৈ ৰ'ব, অকমান কিবা এটা শুনাব লাগিব। শুনা, মই গীত গাই ভাল পাওঁ। মই থিয়েটাৰ যেতিয়া অপেনিং হয়, যেতিয়া মোক এনেও মাইক্ৰফোনটো আগবঢ়াই দিয়ে, মোক নুসুধে কোনেও, এইবাৰ আমাৰ মঞ্চত গীত পৰিৱেশন কৰিব আমাৰ অভিনেতা অৰুণ বৰাই। আৰম্ভণিতে নহয়, মানে অপেনিং শ্ব' নহয়, মানে অপেনিং আমাৰ এই যে মানে প্ৰথম মুহূৰ্তটো আমাৰ দেশৰ পৰা যে যিটো আখৰা আৰম্ভ হ'ব, সেই আৰম্ভণি অনুষ্ঠানত যেতিয়া গাওঁ, এনে মই বেছিকে ভূপেন হাজৰিকাদেৱৰ গীত গাই ভাল পাওঁ। এনেই একোলি গাম আৰু অকমান গাই। বিমূৰ্ত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ, তাৰে মিঠা ভাজত নিশ্বাসৰে আৰু জিয়া জিয়াদ এখনি নীলা চাদৰ, কামনাৰে তেজ ৰঙা আজি গভীৰ গৰ্ভতে
কাননাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে নীৰৱ মৰম বাৰিষাৰ বহুতো শাওণ ভাদৰ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জিয়া জিয়া এখনি নীলা চাদৰ। বহুত সুন্দৰ, সঁচাকৈ আপ্লুত হলো। বহুত সুন্দৰ বুলি ক'লে কণ্ঠ, ইমান সুন্দৰ কণ্ঠ, খুব ভাল লাগিল সঁচাকৈ। এটি ভূপেন্দ্ৰ সংগীতেৰে আমাক সঁচাকৈ আৱেগিক কৰি তুলিলে। আৰু কেতিয়াবা অকস্মাতে আপুনি মিউজিক বক্সতো বহিব লগা হয় নেকি থিয়েটাৰত? বা কেতিয়াবা চিনতো দায়িত্ব পৰে নেকি? বা বিভিন্ন ধৰণৰ দায়িত্বত পৰে নেকি কেতিয়াবা? কি কি দায়িত্বত পৰে থিয়েটাৰ থাকিলে? সেইটো প্ৰথম অৱস্থাততো বহুত বেছিকে হৈছিলে, মানে প্ৰথম অৱস্থাত অতি বেছিকে হৈছিলে। তেতিয়া মানে কি হয়, আমাৰ যেতিয়া মানে থিয়েটাৰৰ অৱস্থা অকণমান এতিয়া শুনাই যায়, কেতিয়াবা থিয়েটাৰ ভাগি যায়, কিবা হয়। মোৰ প্ৰথম অৱস্থাত তেনেকৈ 5 বছৰমান থিয়েটাৰ ভাঙিছেই। ভঙা থিয়েটাৰতে আছো 5 বছৰমান। থিয়েটাৰখন খুব বেছি 4 মাহমান ৰানিং হয়, তাৰপিছতে ভাগি যায়। তাৰপিছতে মই য'ত ভাগি যায়, বাকীবিলাক ওচৰৰ মানুহ গুচি যায়। মইতো লখিমপুৰলৈ মই ঢুকি নাপাওঁ। মই সেই যি ঘৰ মানুহ থাকিবলৈ দিয়ে, সেই ঘৰ মানুহত এমাহলৈকে থকা ৰেকৰ্ড আছে থিয়েটাৰ ভাঙি। মই আনকি মানুহ ঘৰত থাকোঁতে কি হয়, এই এনেই ভাত খাই থাকিবলৈ বেয়া লাগেতো, মই গৰু চৰু এৰাল দিবলৈও যাওঁ, খৰি চৰুও কাটি পাইছোঁ। গতিকে সেইখিনিলৈকে মই কৰি পাইছোঁ। এই মিউজিক বক্সত বহা কথাটোক লৈ পেলাই ওলাল। তেনেকৈ এবাৰ শৰাইঘাট থিয়েটাৰত এই গায়কজন গুচি গ'ল। নাটিকা এখন আছিলে, গানবিলাক মুখস্থ মানে কি সদায় শুনি থাকোতো, গতিকে মানে সেইবাৰ নাটিকা মই চলাইছোঁ, মই গান গাই, তেনেকুৱা হৈছে। বা এনেও মঞ্চৰ মানে নাটক আৰম্ভ হোৱাৰ আগে আগে এই মাইক্ৰফোনটো লৈ পেলাই বহি পেলাই ঘোষণাটো বেলেগ। এই যে নাটক আৰম্ভ হোৱাৰ আগত মানুহ হলত সোমাই থাকে, গান বাজি যে থাকে, কেতিয়াবা মই গাই থাকো। মানে মই আমাৰ গায়ত্ৰী মহন্ত বেছিকে গাইছিলো গায়ত্ৰী বাই মই, মানে হলত মানুহ সোমোৱাৰ আগত। গায়ত্ৰী বাই বৰ ধুনীয়া গান গায়। গায়ত্ৰী বাই মই দুইটা বহিলো, এই পুৰণা গীতবিলাক আৰু পুৰণা গীতবিলাক খুব গাইছিলে। মানে নাটকখন আৰম্ভ হোৱাৰ আগত মানুহ যে সোমাই থাকে, মানুহ সোমাই থাকোঁতে তেতিয়া যে গীত চলি থাকে নে নাথাকে, সেই গীতবিলাক মানে কিছুমানে কেছেট বজাই থাকে, কেছেটৰ সলনি যেনিবা গায়ত্ৰী বাই মই আগতে মানে মেক্সিমাম তেনেকে গাই আছে। কেতিয়াবা ঘোষণা চোষণাও দিয়া হয় চাগে? ঘোষণা দিওঁ, ঘোষণা মেক্সিমাম মই। অকণমান ঘোষণা বৰ ভাল শুনো, অকণমান কিবা এটা ঘোষণা কৰি দিব। ঘোষণা এতিয়া যোৱাবাৰ কি আছিলে, মুচিদিম তোমাৰ সেন্দুৰ, নহয় সেইটোলৈ নাযাওঁ, সেইটো যোৱা বছৰ গ'ল। এতিয়া অহা বছৰলৈ আহো ন। পাগলা থানা নাটখনেৰে জৱনিকা পৰিবলৈ আমাৰ সন্মুখত আৰু কেইটিমান দীঘলীয়া নাট্য মুহূৰ্ত বাকী আছে। স্বৰাজপদ দৰ্শকবৃন্দ, আমি আপোনালোকৰ মাজলৈ আহিছিলো মাত্ৰ 3 নিশাৰ কাৰ্যসূচীৰে। আজি আপোনালোকৰ মাজত আমাৰ গৌৰৱোজ্জ্বল প্ৰথম নিশা। এই প্ৰথম নিশাত যিসকল সদাসত দৰ্শকে আমাৰ প্ৰেক্ষাগৃহত উপস্থিত হৈ আমাক নাট মঞ্চস্থ কৰাত উৎসাহ উদ্দীপনা যোগালে, সময় নাট্যপ্ৰেমী ৰাইজলৈ হেঙুল থিয়েটাৰৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে যিটো মহান অনুষ্ঠানে আমাক আপোনালোকৰ মাজলৈ মাতি আনি নাট মঞ্চস্থ কৰাৰ সুবিধাকণ কৰি দিলে, এই জগতে সেই মহান অনুষ্ঠানটিৰ উত্তৰ উন্নতি কামনা কৰিলো। তেনেকুৱা আৰু। ধন্যবাদ। যিজন ব্যক্তিয়ে আচলতে নাজানে কি অভিনয়ৰ পৰা, সংগীতৰ পৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হোৱালৈকে তেখেতৰ যথেষ্ট আমি তিতা মিঠা কেঁহা সকলো কথা আমি জানিলোঁ। আৰু তেখেতৰ ভৱিষ্যত পৰিকল্পনা আমি কিছু কথা জানিলোঁ। আৰু অনাগত দিনতো তেখেতৰ আমি পৰৱৰ্তী লগ হোৱা আশাৰে আৰু এই 2025 বৰ্ষ নাট্যবৰ্ষ সফল হোৱাৰ আশাৰে আমি তেখেতক আজি এই ষ্টুডিঅ'ৰ পৰা বিদায় দিব বিচাৰিছোঁ। আমি অতঃপৰে আমাৰ ভ্ৰাম্যমান নাট্য দলৰ বিশিষ্ট শিল্পী অৰুণ বৰা ডাঙৰীয়া দেৱৰ লগত তেখেতৰ জীৱনৰ তিতা মিঠা কেঁহা আমি সকলো জানিলোঁ। তেখেতৰ সংগীত জগত, তেখেতৰ অভিনয় জগতৰ সবিশেষ আমি জানিলোঁ। তেখেতলৈ আমাৰ এই টুডে লাইফৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত তেখেতে ভোটাৰ তৰাৰ দৰে অসমত জিলিকি থাকক, তেখেতে ভৱিষ্যত পৰিকল্পনাবিলাক সফল হওক
তাৰে কামনা কৰিছো। আমি অৰুণদাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। ধন্যবাদ মই জনাইছো। টুডে লাইফৰ সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছো। মোৰ নিচিনা এটা অপদাৰ্থক আনি পেলাই ইয়াত পদাৰ্থ বনাই দিয়াৰ বাবে, আৰু টুডে লাইফৰ জৰিয়তে ইমান দৰ্শকক মোৰ মুখখন দেখুৱাই দিয়াৰ বাবে বহুত বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু ভৱিষ্যতে আকৌ এনেদৰে অহাৰ আশা ৰাখিছো। আৰু আজিৰ অনুষ্ঠানৰ জৰিয়তে টুডে লাইফ এই অনুষ্ঠানৰ জৰিয়তে মই টুডে লাইফৰ ভৱিষ্যত উত্তৰোত্তৰ উন্নতি কামনা কৰিছো। টুডে লাইফে অসমৰ এনেদৰে বিভিন্ন জেগাত থকা বহুত প্ৰতিভা, মই প্ৰতিভা নহয় আৰু বহুত প্ৰতিভা সোমাই থাকে, গতিকে সমূহ প্ৰতিভাক এনেদৰে ৰাইজৰ মাজত চিনাকি কৰি দিয়াত যাতে সফল হয় তাৰ বাবে মই আশা ৰাখিছো। ধন্যবাদ। ধন্যবাদ। ষ্টুডিঅ' আজি বিশেষ অনুষ্ঠানৰ পৰা মই ঋতুমণি ফুকনে বিদায় মাগিছো। ধন্যবাদ।